हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। एया आलू से खाना बनाई आसे खाना बनाई आसे हेरी बनाइছে एफाले फुलकबि फ्राई कर লৈছে माछ फ्राई कर লৈছে মানে फुलकबि माछर झोल बनाइছে फुलकबि आधा फ्राई कर লৈছে आधा फ्राई মানে हाफ फ्राई कर লৈছে আৰু ইফালে बनाइছে चिकेन बनाई आसे। আজি মানে আমাৰ ঘৰত आलही आलही माने आगर भिडिओत किसुमान आपलोके देखिसे आमार अर्थोपेडिक्सर डक्टर उज्ज्वलकर सार आमार केम्पबिलाकत देखाई थाको और मैं किन्तु आज एकेबारे एको काम करा नाई किबा मोर गातो माने बर उइक लगी आछे माने मूरतो घुराई थका निचिना बहुत उइक लागिছে मैं कब पारा नाई खाली बहि आछो एफाले आलुकेसे बनाई आछे और आमार एफाले पेन्डेल माने काली आधा काम करिले बाँ पेलाइছিলে এইখিনি দেখাইছিলো নহয় যোৱাকালি আৰু বাঁহখিনি লগালে চোতালত মই দেখাই আছো দেই ৰ'ব খালি আজি কিন্তু এতিয়ালৈকে অহা নাই কামলৈ। এয়া চাওক পেণ্ডেলটো অলপ বনাইছে আৰু বেছি বনোৱা নাই আৰু এপিনে চাওক চিকেনখিনি আৰু এফালে মাছ। এয়া আমাৰ পিছফালে চাওক ধুনুৰ বাৰ্থডে পিছতে আমি অকণমান শাক পাচলি খেতি কৰিম আৰু আমাৰ লেটে হৈছে একচুৱেলি খেতি কৰা किचन गार्डेन सरुके और कोर मारि थৈ দিয়া আছে কিবা কিবি গুটি চুটি আনি থৈছো কাতি মাহত বুলে দিবলে নালাগে বুলে বৰ ভাল নহয় সেই কাৰণে কাতি মাহটো শেষ হোৱালৈকে ৰখি আছিলো এতিয়া মানে কোৰচুৰ মাৰা হৈ গল দিম আৰু হালধি উলালে হেৰি কৰি কালি ওপৰ যে কাৰ্টুন বিলাক সাফা কৰিছিলে তাৰ পৰা হালধি উঠাই থৈ দিছে। एक्चुअली सारक माने बार्थडे मातिसिलो किन्तु सारे जेहेतु बार्थडे आहिब नोवारे कारण सार सोनारीले सानडे हे आहे सानडे आहार कारण माने आमारतो बार्थडे टिउजडे आछे हेतु कारणे सारक कलो जे आपुनि जेने तेने हलो सानडे आहि पेलाय आमार घरत भात एसाज खाबई लागिब हेतुए आरो कथाটো हे कारणे सारक मातिलो कारण टिउजडे बार्थडे आहिब नोवारिब जे हेतु कारणे एया इपिने आहि गल आमार आलही अनुपदा और इपिने आमार उज्जवल कर सार और लगत आलोकेशक दी दिसो भात खाबर कारणे हिए बनाले जेहेतु और मैं आगते खाई ललो और फाइनली सब पेन्डेलर लराकेटा आहिले और एया काम लागि आछे सिलिंगटो बनाय आछे सकसुन कालारटो केनेकुवा लागिसे जनाबसुन। ओ दुनु एटु कार केक अलप लागि गल एटु कार केक मुखन उठाइ दिउ नाटी बर्थडे जे काम কৰি প্লিজ একদম অৱস্থা বেয়া হয় কামখিনি মই বৰ ভিতৰ কামখিনি কৰিব থাও তানে ধৰা ধুনুৱা ধৰ ৰবা মই কৈ দিও আজি কি লেখি কাটি আছো একচুয়ালি আজি 2 আগুন আজি 2 আগুন অসমীয়া মতে ধুনুৰ আজি বাৰ্থডে আৰু ইংলিছৰ মতে কাইলে ধুনুৰ বাৰ্থডে তো আজিও আমি কেক এটা কাটিছো ধুনুৰ বাৰ্থডে বুলি অসমীয়া ক্যালেন্ডাৰৰ মতে তো বলা বেলুন ফুলালি Happy birthday to you Happy birthday to you Happy birthday dear Jyoti Raj Happy birthday to you এতিয়া আমাৰ ইভিনিং হল কেক কাটিলো দেখিলে নহয় আৰু বলক মই এটা আপোনাক পেন্ডেলটো দেখাওঁগে বলক জুনু তোমাৰ পেন্ডেলটো দেখাই দিওঁগে বলা বলক পেন্ডেল আন্ধাৰ খালি और या सकसुन पेन्डेलर काम बहुतखिनिए बाकी आछे काइले बार्थडे मोर जे टेनशने हो गइसे कमप्लीट हबो ने नहबो मैं इहतक बारे बारे हुदी आसु कमप्लीट करिबो पारिबि ने तहति और लाइट लगवा नाइ जे लाइट नलगवाके काम करि आछे इमान आन्धार হৈ আছে सकसुन इमान आन्धारत केनेके काम करिसे तेहेतिहे जाने और इमान रिक्स और आमार बार्थडे बय दुस्तामीबिलाक सकसुन मैं कापोरखिनि तात जापि थৈ दिसिलो और हि गुटेखिनि एटाके पेलाय माने हेख केबार जे जापिब लागे कापोर
কি ক'ম মানে মই আপোনালোকক, বহুত বদমাছ হৈছে। আৰু এই চাওকচোন উৎপাত, গোটেই কাপোৰবিলাক এটাকৈ পেলাই মানে একদম। এতিয়া ৰাতি বাজিছে 12টা। মই টাইমটো দেখাই আছোঁ দেই। অ' 12টা নে এটা? 12টালৈ 15 মিনিট আছে। এতিয়াও পেণ্ডেলৰ কাম লাগি আছে, সেইকাৰণে আমি ভাতটো দি দিওঁ বুলি ভাবিছোঁ পেণ্ডেলৰ মানুহকেইজনক। আমি ভাত খালোঁ, ভাইটি আৰু মায়ে খাবলৈ বাকী আছে, আৰু এইফালে তেওঁলোকৰ কাৰণে ভাতটো ৰেডি কৰি আছোঁ। আমাৰ বাৰ্থডে বয় চাওকচোন, ৰাতি 12টা বজালৈকে তাৰ উৎপাত। ইছ ৰাম 12টা বজালৈকে তোমাৰ টোপনি নাই? হা কি লৈছা? দাইল। তোমালোকে লাইট লগোৱা নাই যে সেইকাৰণে আন্ধাৰ হৈ আছে। টেবুল আৰু এখন লগাব লাগিব নেকি বাৰু? হেপী বাৰ্থডে এইফালে 12টা বাজি গ'ল আৰু আমাৰ হিৰোটো চাওক এতিয়ালৈকে। হেপী বাৰ্থডে। ইছ ৰাম, গোটেই বেলুন। এয়া দেখিছা নহয়, ধুনু 12টা বজালৈকেও খেলি আছে। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। তাৰ নেক্সট ভিডিঅ'টো পাব, ধুনুৰ বাৰ্থডেৰ মেইন পাৰ্টিটোৰ ভিডিঅ'টো পাব আপোনালোকে। তেনেহ'লে যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে আহিছোঁ, বাই বাই, গুড নাইট। বাই বাই দিয়া ধুনু, বাই বাই দিয়া। আৰু মই এনেই ধেমালিতে কৈছিলোঁ মেহেন্দি লগাম বুলি। আলোকেশে একদম মেহেন্দি লৈ আহিছে। আৰু চাওকচোন এতিয়া ৰাতি 2টা বাজিছে, আৰু এইপিনে আমি 2টা বহি পেলাই মেহেন্দি সি মোক লগাই দি আছে। লগাবলৈ নাজানে, ফাৰ্ষ্ট টাইম লগাইছে। কি যে কৰিছে মানে উপায় নাই আৰু।